মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান। সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মাজুলী মিলন সংঘ কমলাবাৰীত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিত জিলা ছাত্ৰ সন্থাৰ বিদ্যাৰ্থী কল্যাণ ন্যাস শিক্ষাকোষৰ আৰ্থিক সাহায্য প্ৰদানৰ লগতে এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 85% নম্বৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহুকেইজন বিষয়ববীয়া। এটা কথা মই আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছো। ইয়াত থকা শিক্ষাগুৰু, অভিভাৱক, আন যিসকল বিশিষ্ট ব্যক্তি আছে সেইসকলক বক্তব্য ৰাখিব পৰাকৈ মোৰ ধৃষ্টতা নাই আৰু সেই ধৃষ্টতা মই প্ৰদৰ্শন কৰিব বিচৰা নাই। আৰু ইয়াত থকা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক লৈ আমি যিহেতু অগ্ৰত, গতিকে ছাত্ৰ ছাত্ৰীসকলক লৈ ছাত্ৰ সন্থাৰ দৃষ্টিভংগী, ছাত্ৰ সন্থাৰ কথা বতৰাবিলাক মই দুই এটা কৈ মোৰ বক্তব্য সামৰণি মাৰিম। ইয়াত ছাত্ৰ ছাত্ৰীসকলে আপোনালোকে ভৱিষ্যতলৈ মনত থাকিব যে এই অনুষ্ঠানলৈ আহোঁতে আপোনালোকে তিনিটা কথা মনত ৰাখি আহিব। এই অনুষ্ঠানটো কিয় আয়োজন কৰা হৈছে, এই অনুষ্ঠানটো কাক লৈ আয়োজন কৰা হৈছে, এই অনুষ্ঠানটোলৈ আমিবিলাক যে আহিছো, আপোনালোকৰ মা দেউতা আহিছে, শিক্ষাগুৰু আহিছে, কিয় আহিছে, এই তিনিটা প্ৰশ্নৰ উত্তৰ আপোনালোকে বিচাৰি যাব। প্ৰথমতে এই অনুষ্ঠানটো কাক লৈ আয়োজন কৰা হৈছে, এই অনুষ্ঠানটো আপোনালোকক লৈ আয়োজন কৰা হৈছে, এই অনুষ্ঠানটো কাৰ বাবে আয়োজন কৰা হৈছে, আপোনালোকৰ বাবে আয়োজন কৰা হৈছে। আৰু ইয়াত থকা যিসকল ইতিমধ্যে চিনাকি কৰাই দিয়া হৈছে বিশিষ্ট অতিথি শিক্ষাগুৰুসকল, আপোনালোকৰ মা দেউতা, বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল কিয় ইয়ালৈ আহিছে, আপোনালোকৰ বাবে ইয়ালৈ আহিছে। আপোনালোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, আপোনালোকৰ এই সুখ্যাতিৰ এই গৌৰৱত আমি গৌৰৱান্বিত কৰিছো, যাৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছো আৰু ইয়ালৈ আহিবলৈ আমি চেষ্টা কৰিছো। এটা কথা আপোনালোকে জানিব, আমি ছাত্ৰ সন্থাৰ মজিয়াত থিয় হৈও সেই কথাটো কওঁ যে আমি ছাত্ৰ সন্থাৰ যিসকল কৰ্মকৰ্তা আছো, সেই কৰ্মকৰ্তাৰ সৰহসংখ্যক কৰ্মকৰ্তাই আপোনালোকৰ দৰে কেতিয়াও কোনোবা অনুষ্ঠানত অভিনন্দিত হোৱা নাছিল ভাল ৰিজাল্ট কৰাৰ বাবে। কিছুৱে কৈছিল, কিন্তু সৰহসংখ্যকে অভিনন্দিত হোৱা নাছিল। তাৰ পিছতো আমি কষ্ট কৰি আপোনালোকৰ কাৰণে এই অভিনন্দন অনুষ্ঠানবিলাক কিয় আয়োজন কৰোঁ? এই অভিনন্দনবিলাক আয়োজন কৰোঁতে ইয়াৰ আঁৰত যিবিলাক কষ্ট আছে, সেই কষ্টবিলাক আপোনালোকে কেতিয়াবা কমিয়াই চাবলৈ চেষ্টা কৰিব। আপোনালোকক ঘৰে ঘৰে গৈ নিমন্ত্ৰণ দিয়া, আপোনালোকৰ ৰিজাল্টৰ খবৰ লোৱা, ফলাফলৰ খবৰ লোৱা, আপোনালোকৰ কাৰণে এখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰা, তাত আপোনালোকৰ নামটো লিখোঁতে আকাৰডাল কেনেবাকৈ থাকি গৈছে নেকি, আপোনালোকৰ নামটো কেনেবাকৈ ভুল হৈছে নেকি, সেই পৰ্যন্ত ৰাতি টোপনি ক্ষতি কৰি কৰি আপোনালোকে এখন সম্বৰ্ধনা পত্ৰ আমি প্ৰস্তুত কৰোঁ। আপোনালোকে এই সম্বৰ্ধনা পত্ৰখনৰ যি ওজন বা ভাৰ আজি এই মঞ্চখনত ল'বলৈ পাৰিব, কিন্তু সম্বৰ্ধনা পত্ৰখনৰ ভিতৰত যিবিলাক কথা বতৰা লিখা থাকে, যিবিলাক কথা বতৰাৰ দ্বাৰা আমি আপোনালোকৰ পৰা যিখিনি আশা কৰোঁ, তাৰ ওজন কিন্তু বহুত বেছি। আপোনালোকে এই সম্বৰ্ধনা পত্ৰখনৰ দুটা কাম কৰিব পাৰে। সম্বৰ্ধনা পত্ৰখন বাৰে বাৰে পঢ়ি তাত থকা শব্দকেইটা উপলব্ধি কৰি সমাজৰ কাৰণে, নিজৰ কাৰণে, জাতিটোৰ কাৰণে কাম কাজ কৰিব পাৰে। অন্যথা আপোনালোকে সম্বৰ্ধনা পত্ৰখন বেৰত অলংকাৰ স্বৰূপে ওলোমাই ৰাখিব পাৰে। কোনটো কাম কৰিব? সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।